অলপ হলেও কামত আহে মৰমৰ শিক্ষাৰ্থীসকল প্ৰথমতে মই তোমালোকক কিছুখিনি কথা কম তোমালোকে অলপমান মনোযোগেৰে শুনিবা তোমালোকে হয়তো বৰ হৈছা যেহেতুকে বৰ হৈছা সেইকাৰণে মই এটা একদম আৰম্ভণিতে কৌতুক এটা ক'ব বিচাৰিছো হ'ব এটা ল'ৰা আছিলে ল'ৰাটোৱে ইমান ইংলিছ নাজানিছিলে তাৰ এদিন ক্লাছত যাওঁতে খুব পলম হওঁতে বাহিৰত বৰষুণ দি আছিলে তাৰ অলপ পলম হ'ল সি ক্লাছত সোমাব আৰু তেনেতে শিক্ষকে কিহৰ কাৰণে দেৰি হ'ল সুধিলে বাহিৰত বৰষুণ দি আছিল সি এইফালে ইংৰাজীত ক'ব নাজানে এইফালে ইংলিছৰ ক্লাছ আৰু ইংলিছতে ক'ব লাগিব সি কি কয় এতিয়া তাৰপিছত বহুত ভাবি সি ক'লে rain is coming umbrella is nothing oat whistling how can I come in ভাল লাগিছে নহয় তাৰপিছত আৰু এটা মই যোগ শুনা এটা ল'ৰা আছিলে ল'ৰাটোৱে সদায় মন্দিৰত গৈছিলে মন্দিৰত গৈ সদায় সি পূজা কৰিছিলে কি পূজা কৰিছিলে জানানে হে ভগৱান মই যেন এজনী খুব ধুনীয়া আৰু মৰমীয়াল পত্নী পাওঁ সদায় হেনেকে সি পূজা কৰে তাৰপিছত সেই পূজা কৰোঁতে পূজাৰীজনে সদায় শুনি থাকে শুনি পূজাৰীজনৰ বিৰক্ত লগা হ'ল এই ল'ৰাটোৱে খালি নিজৰ কাৰণে চিন্তা কৰে তাৰপিছত এদিন ল'ৰাটোক ক'লে তোমাৰ ঘৰত মা দেউতা নাই নেকি তাৰপিছত কিয় আছেতো আছে যদি তুমি নিজৰ কাৰণে কিয় অকল প্ৰাৰ্থনা কৰি থাকা মা দেউতাৰ কাৰণে কৰিব লাগে তাৰপিছত পিছদিনা সি গৈ কেনে সি প্ৰাৰ্থনা কৰিলে হে প্ৰভু মোৰ মা দেউতাই যাতে ধুনীয়া আৰু মৰমীয়াল বৰ এজনী পায় ভাল লাগিছে নহয় এই দুটা মই তোমালোকৰ যাতে অলপ মনটো মনোযোগৰ ফালে আহে সেইকাৰণে ক'লো এই ধৰণৰ কথা এই ধৰণৰ ৰগৰ মাজে